নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো কান্দি কান্দি অন্তিমটো নামাজৰ বাবে এতিয়া উলাই আহিছে গাঁওখনৰ ৰাইজ এটা মছজিদ ৰক্ষাৰ বাবে কান্দি কান্দি আল্লাহৰ ওচৰত এতিয়া দুৱা প্ৰাৰ্থনা কৰিছে শ মুছলমান লোকে যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত আচলতে বিলীন হ'ব পাৰে এটা জামে মছজিদ আৰু তাৰ বাবে এনেদৰে এতিয়া উলাই আহিছে শ মুছলমান লোক আৰু উলাই আহি কান্দি কান্দি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে জনাইছো সবিশেষ এই মুহূৰ্তত জনাইছো আপোনালোকক কান্দি কান্দি অন্তিমটো নামাজৰ বাবে এতিয়া উলাই আহিছে এখন গাঁৱৰ ৰাইজ এটা মছজিদ ৰক্ষাৰ বাবে কান্দি কান্দি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা শ মুছলমানৰ যিকোনো মুহূৰ্ততে গাঁওখনৰ একমাত্ৰ মছজিদটো বিলীন হৈ যাব ব্ৰহ্মপুত্ৰৰ বুকুত মছজিদটোৰ কাষত সমূহীয়া দুৱাত শ মুছলমানে এতিয়া শুকাই কান্দিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত মছজিদটো বিলীন হোৱাৰ আশংকাত এতিয়া চিন্তিত হৈ পৰিছে এইসকল গাঁওবাসী লাহৰীঘাটত ভয়াৱহ হৈছে এতিয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু তাৰ বাবে এনেদৰে এতিয়া চিন্তিত হৈ পৰিছে এইসকল লোক লাহৰীঘাটৰ বৰালিমাৰীৰ জামে মছজিদত শ মুছলমান লোকৰ কান্দোনৰ ৰোল উঠিছে এতিয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে এতিয়া গাঁওবাসীয়ে কান্দি কান্দি এনেদৰে অন্তিমটো নামাজৰ বাবে এতিয়া উলাই আহিছে এখন গাঁৱৰ ৰাইজ এটা মছজিদ ৰক্ষাৰ বাবে আচলতে কান্দি কান্দি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে শ মুছলমানৰ লোকে যিকোনো মুহূৰ্ততে গাঁওখনৰ একমাত্ৰ মছজিদটো বিলীন হৈ যাব ব্ৰহ্মপুত্ৰৰ বুকুত যেহেতু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত আচলতে মছজিদটো বিলীন হোৱাৰ আশংকাত এতিয়া এনেদৰে চিন্তিত হৈ পৰিছে গাঁওবাসী মছজিদটোৰ কাষত সমূহীয়া দুৱাত শ মুছলমানে এনেদৰে উচুপি কান্দিছে লাহৰীঘাটত যেহেতু ভয়াৱহ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত বিলীন হৈ যাব পাৰে গাঁওখনৰ একমাত্ৰ জামে মছজিদটো তাৰ বাবে এনেদৰে এতিয়া শ গাঁওবাসী শ মুছলমান লোক এনেদৰে ওলাই আহি সমূহীয়া নামাজ কৰি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে লাহৰীঘাটৰ বৰালিমাৰী জামে মছজিদত এতিয়া শ মুছলমান লোকৰ কান্দোনৰ ৰোল উঠিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে এতিয়া এনেদৰে গাঁওবাসীয়ে কান্দি কান্দি অন্তিমটো নামাজৰ বাবে এনেদৰে উলাই আহিছে এখন গাঁৱৰ ৰাইজ এটা মছজিদ ৰক্ষাৰ বাবে কান্দি কান্দি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে শ মুছলমান লোকে যিকোনো মুহূৰ্ততে গাঁওখনৰ একমাত্ৰ মছজিদটো বিলীন হৈ যাব ব্ৰহ্মপুত্ৰৰ বুকুত মছজিদটোৰ কাষত সমূহীয়া দুৱাত এনেদৰে বিলীন হৈছেহি শ মুছলমানে শুকাই কান্দিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত মছজিদটো বিলীন হোৱাৰ আশংকাত এনেদৰে চিন্তিত হৈ পৰিছে এতিয়া এইসকল গাঁওবাসী লাহৰীঘাটত ভয়াৱহ হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া লাহৰীঘাটৰ বৰালিমাৰী জামে মছজিদত শ মুছলমান লোকৰ এনেদৰে এতিয়া কান্দোনৰ ৰোল উঠিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আল্লাহৰ ওচৰত এতিয়া দুৱা প্ৰাৰ্থনা কৰিছে এনেদৰে গাঁওবাসীয়ে যিকোনো মুহূৰ্ততে আচলতে গাঁওখনৰ একমাত্ৰ মছজিদটো বিলীন হৈ যাব ব্ৰহ্মপুত্ৰৰ বুকুত যিহেতু লাহৰীঘাটৰ ভয়াৱহ হৈছে এতিয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু যিকোনো মুহূৰ্ততে এতিয়া গাঁওখনৰ একমাত্ৰ যে জামে মছজিদ আছে সেই জামে মছজিদ বিলীন হৈ যাব যিহেতু ব্ৰহ্মপুত্ৰৰ বুকুত তাৰ বাবে এতিয়া মছজিদটোৰ কাষত সমূহীয়া দুৱাত এনেদৰে শ মুছলমানে শুকাই কান্দিছে আৰু কান্দি কান্দি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে আচলতে আমাক নামাজ পঢ়িবলৈ দিয়ক এটা মছজিদৰ ৰক্ষাৰ বাবে আচলতে এনেদৰে কান্দি কান্দি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে শ মুছলমান লোকে যিকোনো মুহূৰ্ততে গাঁওখনৰ একমাত্ৰ মছজিদটো এতিয়া বিলীন হৈ যাব ব্ৰহ্মপুত্ৰৰ বুকুত মছজিদটোৰ কাষত সমূহীয়া দুৱাত এতিয়া শ মুছলমানে এনেদৰে শুকাই কান্দিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত মছজিদটো বিলীন হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে এইসকল গাঁওবাসী লাহৰীঘাটত যেহেতু ভয়াৱহ হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া লাহৰীঘাটৰ বৰালিমাৰী জামে মছজিদত শ মুছলমান লোকৰ এতিয়া কান্দোনৰ ৰোল উঠিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছে এতিয়া এইসকল শ মুছলমান লোকে আমাৰ ওচৰত দৃশ্যাংশ আছে দৃশ্যাংশ আগবঢ়াইছে
রাব্বুল আলামিন এই মুসিবত মাওলা আমি ইবাদত করেছিল মাওলা ইয়া রাব্বুল আলামিন এই মুসিবত আমি বহু বছর ধরে করেছিল মাওলা ইয়া রাব্বুল আলামিন এই মুসিবত দিন বুলি আমি ভাবিছোঁ কাৰণ যি হিচাপত গৰাখহনীয়াই লৈছে খুব কিছু সময়ৰ পিছতে হয়তো আধা অংশ আমাৰ লৈয়ে যাব মছজিদৰ গতিকে আমি অকণমান আগতো মই কৈছিলোঁ বা অন্যান্য মিডিয়াৰ সন্মুখতো মই কৈছিলোঁ যে আমি ৰজাঘৰীয়াৰ বিশেষকৈ সমতাশালী তথা দক্ষ মুখ্যমন্ত্ৰী তেওঁৰ অধীনত আমাৰ মৰিগাঁও জিলাৰ দায়িত্বত থকা পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতো দক্ষ এজন মন্ত্ৰী গতিকে তেওঁক আমি আহ্বান জনাম এই বৰালিমৰি অঞ্চলৰ হৈ খুব সোনকালে যাতে তেওঁ আমাৰ এটা সুব্যৱস্থা কৰি দিয়ে তাৰ বাবে তেওঁক আমি আহ্বান জনাম যিখন গাঁও আছিলে প্ৰথমতে ভাঙি গৈছে তাৰপিছত আমাৰ গোটেইখিনি গৰীব ৰাইজ ইয়াতে আহি মছজিদটো আকৌ পুনৰ নিৰ্মাণ কৰিছিল চাওক আপোনালোকে কিমান ধুনীয়াকৈ বজাইছে ইয়াত যিখিনি মানুহ আছে তেওঁলোকে একেবাৰে গৰীব মানুহ কোনোবা 2 টকা 5 টকা দি এই মছজিদটো বনাইছিলে কিন্তু এইটো আমাৰ পৰা আজি বিলীন হৈ গৈ আছে আমি গতিকে ৰজাঘৰীয়াক অনুৰোধ কৰিছোঁ সকলোৱে কান্দিছোঁ আজি এই মছজিদৰ কাৰণে আমি পুনৰ যে মছজিদটো আৰু নিৰ্মাণ কৰিম এইখিনি ঠাই আমাৰ নাই ঠাইটো নাই আমাৰ ধনো নাই আমি কেনেকৈ এই মছজিদ বনাম আমাৰ পিতৃসকলে এইখিনি বহুত কষ্ট কৰি থৈ গৈছিলে আমি ল'ৰাসকলে এইখিনি অলপ জোৰাতালি যিমানখিনি পাৰিছিলোঁ ইয়াক ৰাখিছিলোঁ যতন কৰি কিন্তু এতিয়া দেখিছোঁ প্ৰকৃতি ইয়াক নাৰাখিব যদি আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ গোটেই ৰাইজ আজি আমি কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু এইখন আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ আছিলে মাটি বাৰীটো প্ৰথমতে গুচিয়ে গ'ল আমাৰ এতিয়া যিখিনি আছে খালি মানুহৰ মাটি বহুতখিনি মানুহ আপোনালোক চাব পাৰে সুধিব পাৰে সাক্ষাৎকাৰ ল'ব পাৰে তেওঁলোকৰ মানে বেলেগৰ মাটিত বহি আছে ইয়াতো এইখিনিও যদি গুচি যায় এই মানুহখিনি ক'লৈ যাব মানে মানুহখিনি বিকল্প এটাই কিছুমানে কৈছে আমি নদীত জাহাজে মৰি যাম পিছত আমি হয়তো কিছু সংখ্যক মানুহে গৈ পেলাই তেওঁলোকক বুজাইছোঁ নহয় নাই এইটো নকৰিব আপোনালোকে এইটো কোনো পধ্যেই সম্ভৱ নহয় আপোনালোকে ধৈৰ্য ধৰক নিশ্চয় আমাৰ মন্ত্ৰী মহোদয় আছে আমাৰ চৰকাৰ দৃষ্টিগোচৰ কৰিছে নিশ্চয় আমাৰ এটা সুফল দেখুৱাব যদি আমাক অনতিপলমে যদি এটা সমস্যা সমাধান কৰি দিয়ে নিশ্চয় এই আমাৰ গৰীব ৰাইজখিনি এটা উপকৃত হ'ব এইখিনি চৰকাৰৰ ওচৰলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল ঠিক আছে আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনালোঁ আপোনালোকে যে এই বাতৰিটো প্ৰচাৰ কৰিবলৈ আহিছে এতিয়া আমি মাটি বহুতো বিচাৰিছোঁ বহুত ঠাইত বহিছোঁ আমি কিন্তু এতিয়ালৈকে আমি মাটিৰ কোনো হেৰি কৰিব পৰা নাই একঠা মাটি কিনিব গ'লে অলপ ভিতৰৰ ফালে যদি ল'ব যাওঁ একঠা মাটিৰ দাম আছে 3 লাখ বা 4 লাখ টকা লাগে আমাৰ ৰাইজে ক'ৰ পৰা দিবলৈ সমৰ্থ নাই গতিকে ভাবিছে আৰু তথাপিতো আমি হেৰি কৰিব লাগিব আল্লাহৰ উপাসনা কৰিব লাগিব যিকোনো এঠাইত গৈ পেলাই হ'লেও আমি এতিয়া যদি চাওক আমি চৰকাৰী মাটিত গৈ বনাওঁ তাতোতো আমাক চৰকাৰৰ ফালৰ পৰা উচ্ছেদৰ এটা হেৰি আহিব আমি চৰকাৰী মাটিতো যাব নোৱাৰোঁ আমাৰ মাটি বাৰীও নাই তেতিয়া আমাৰ গতি কি হ'ব সেয়ে চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ ৰাইজৰ হৈ ময়ো চৰকাৰৰ ওচৰত একদম বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে চৰকাৰে অতি সোনকালে আমাক যদি পাৰে যদি চৰকাৰী অনুষ্ঠানো আছে যদি আমাক মছজিদটো বনাবৰ কাৰণে অলপ অনুমতি দিয়ে তেতিয়াহ'লে আমি তাতে গৈ মছজিদটো বনাম এইখিনি আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ থাকিল